দেখিয়ে খাওঁ খাওঁ লাগিছে ন আৰু কাৰ কাৰ খাবলৈ মন গৈছে জলদিকে মোৰ ঘৰলৈ আহক আজি যদি কেনেবাকে ঘপককে ওলাই নহওক কৈ দিবা একেচেচকে একো ঠিক কৰিব নোৱাৰি হেল্ল' এভৰিৱান কি খবৰ আশা কৰিছোঁ সকলোৱে ভালে আছে মোৰ অন্য এটা ভ্লগলৈ সকলোকে পুনৰবাৰ জনাইছোঁ স্বাগতম আৰু গোটেই মানে দিনটো পাৰ হৈ গুচি গ'ল এতিয়াই মনত পৰিছে যে মই এতিয়াৰ পৰা সদায় লং ভ্লগ দিওঁ আৰু দিনত বিশেষ একো নাছিলে নৰ্মেল মানে সৰু সুৰা ঘৰত যেনেকুৱা নৰ্মেল কামবিলাক থাকে চবেইতো জানেই কিনো কম নামবিলাক একো নকওঁ সেয়াই থাকে নৰ্মেল কামবিলাক আৰু আজি মানে মই বনাম কণী ফ্ৰাইড ৰাইচ मतलब एग फ्राइड राइस सबे बनाब जाने कि মানে ঘৰত একো মানে বেলেগ মানে কৰিবলগীয়া একো নাই ঠিক আছে সেই কাৰণে আৰু মায়ে মানে গেছটো লৈ যাব দোকানৰ কাৰণ গেছটো শেষ হৈ গৈছে যে সেই কাৰণে জলদি জলদিকে মই এতিয়া মানে এগ ফ্ৰাইড ৰাইচটো বনাম আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই দিব আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে লাইক সাবস্ক্ৰাইব কৰিব তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এইফালে মই এগ ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে গোটেইখিনি বস্তু কাটি ল'লোঁ ইমান বেছি বস্তু দি নবনাওঁ কণী এটা লৈছোঁ বিলাহী এটা লৈছোঁ আৰু পিঁয়াজ লৈছোঁ কেঁচা জলকীয়া নাই সেইকাৰণে মানে এয়া ৰেড চিলি পাউডাৰ আছে যে তাকে দিম আৰু এয়া হ'লে দিনত বনোৱা ভাত আৰু এইফালে মই এতিয়া গেছটো বহাই দিছোঁ গেছটো মানে আজি খতম হওঁ মানে অৱস্থা হৈ আছে হা অঁ গেছটো দি দিম মা এতিয়া চিলিণ্ডাৰটো লৈ নোযোৱা নহয় লৈ নাযায় বোলে পাপাই ফোন কৰি আছে যে দোকানত যাব হোৱা নাই এতিয়ালৈকে আজি মানে শেষ হ'ব আৰু যিকোনো সময় সেইকাৰণে জলদি জলদিকৈ বনাই লওঁ আৰু ৰাইচ এইকেইদিন মোৰ ইমান বেছি খং উঠিছে নহয় মানে ইয়াত ঠিক নকৰা মানে লাইনৰ মানুহটোৰ ওপৰত মানে আহিম গৈ মানে একেবাৰে অহাই নাই মানে এইকেইদিন মই মাক কৈছোঁ আজি যদি কেনেবাকৈ ঘপককৈ ওলাই নহওক কৈ দিবা একেচেচকৈ একো ঠিক কৰিব নোৱাৰি তাৰ সলনি বেলেগকে মাতি দিম ইমান বেছি খং উঠি যোৱা হৈছে নহয় দেখিছে নহয় কিমান বেছি অসুবিধা আৰু প্ৰব্লেম হৈছে আৰু এইফালে তেল গৰম হওঁতে মই দি দিলোঁ ধুনীয়াকৈ পিঁয়াজ আৰু বিলাহীখিনি দিছোঁ অকণমান মানে গুলি যোৱালৈকে দিম দেখিছে নহয় বিলাহীখিনি অকণমান মই মানে ডাঙৰকৈ কাটিলোঁ সৰুকৈ কাটিব লাগিছিলে এইটো এই পিছে ৰেচিপি ভিডিঅ' দি থকা নাই মই কেনেকৈ বনাওঁ তাকে দেখুৱাইছোঁ আৰু যিহেতু মই ডেইলি লাইফষ্টাইল ব্লগ দেখুৱাওঁ মই দিনটোত কি কৰোঁ কি নকৰোঁ তাকে শ্বেয়াৰ কৰিম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই ভাতখিনিকো ধুনীয়াকৈ মানে হাতেদি ভাঙি লৈছোঁ কণীটো দিয়া নাই আৰু এই বুটো মায়ে মানে তিয়াই থৈ দিছে বেছি সময় হোৱা নাই এঘণ্টা তিয়াই থৈছে ভালকৈ বুটকেইটা কোমলা নাই যেতিয়া কোমলিব তেতিয়াই দিব পাৰিম নহ'লে টান হ'ব যে আৰু এই দাঁতটো মানে নাই যিহেতু সেইকাৰণে মই মানে যেতিয়াৰ পৰা এই দাঁতটো সৰা হ'ল তেতিয়াৰ পৰা টান বস্তু একো নাখাওঁৱে যিমান পাৰোঁ মানে চফ্ট বস্তু চুবাবলৈ ট্ৰাই কৰোঁ কণীটো দিলোঁ ভাতকেইটা সিজাৰ পিছত মানে ভাতকেইটা ধুনীয়াকৈ মিক্স কৰাৰ পিছত ইমান ধুনীয়া স্মেল এটা আহিছে নহয় আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ চব ইমান ধুনীয়া স্মেল এটা আহিছে আৰু বিশেষ মই একো মছলা ইউজ কৰা নাই নৰ্মেলি বেছিক মছলাকেইটা দিছোঁ আৰু এয়া চাওক এয়া মোৰ অলমষ্ট হৈ গ'ল আৰু অকণমান সিজক তাৰপিছত আমাৰ ফ্ৰাইড ৰাইচ ৰেডি হৈ যাব কিমান বেছি ধুনীয়া হৈছে দেখিয়ে খাওঁ খাওঁ লাগিছে ন আৰু কাৰ কাৰ খাবলৈ মন গৈছে জলদিকৈ মোৰ ঘৰলৈ আহক মই খাবলৈ দিম এনে কৈছোঁ ধেমালি কৈছোঁ কিন্তু দিম আপোনালোকে আহিলে দিম বাৰু নীৰজে খাবানে এতিয়া এতিয়া খাব মন নাই সি বোলে নাখায় এতিয়া মাৰ লগতে খাব থৈ দিছোঁ বহুত গৰম হৈছে খাবলৈ কম এতিয়া কেনেকুৱা জ্বলা লগা নাই গৰম হ'ল গৰমে লৈ আনিছোঁ যে ভোক লাগিছে এইখিনি সময় মোৰ ভোকে লাগি থাকে প্ৰায় কিমান বাজিলে টোটেল 6টা আপোনালোকে ট্ৰাই কৰিব পাৰে মই এতিয়া খাই লওঁ দেই অলপ পাছত লগ পাইছোঁ আকৌ কেনেকুৱা হৈছে তেল কমকৈ দিলোঁ অলপমান কাৰণ তেলটো মই কমকৈ দিয়াৰ চেষ্টা কৰিছোঁ আৰু নিমখটো অকণমান কমিলে ন মোৰো লাগিছে নিমখটো অকণমান কমা কিন্তু এনেই ভাল লাগিছে খাই